হাতুৰী কোবত এতিয়া ইতিহাস হ'বলৈ গৈ আছে GMCHৰ পুৰণি বিল্ডিং। কিন্তু কিয় হাতুৰীৰ কোব পৰিছে এই GMCHত? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা দীঘলীয়া সপোন আছিল এই যিখন GMCH সেই GMCHখনক কেৱল অসম নহয়, উত্তৰ পূৰ্বাঞ্চলৰ নহয়, সমগ্ৰ ভাৰতৰ ভিতৰত এখন জাকত জিলিকা মেডিকেল কলেজ নিৰ্মাণ কৰাৰ। হেলিকপ্টাৰ দি আমাৰ হস্পিটেলৰ ওপৰত পৰিব, আমি ডাইৰেক্টলি লৈ পেলাই যদি অস্ত্ৰোপচাৰ লাগে বা এডমিশ্যন ICUত লাগে ইমিডিয়েটলি কৰোঁ। মানে তেওঁৰ যোনটো ৰাস্তা দি আহোঁতে এটা সময় যাব, সেই গল্ডেন পিৰিয়ডৰ ভিতৰতে আমি ৰোগীটোক পাব পাৰিম আৰু বচাবলৈ সক্ষম হ'ম। এই মুহূৰ্তত মই দেখাম সতীৰ্থ দেৱজিৎ বৰুৱাই দেখুৱাব এয়া হাতুৰীৰ কোবত যিখন GMCH আছে সেই GMCHৰ লাহে লাহে বিল্ডিংসমূহ এইদৰে ভাঙি পেলোৱা হৈছে আৰু এই যি ভগ্নাৱশেষ এই ভগ্নাৱশেষ অঁতৰাই এই স্থানত হ'ব ভাৰতৰ এখন অতিকৈ জাকত জিলিকা মেডিকেল কলেজ। কিন্তু এই মেডিকেল কলেজখন লাহে লাহে ভাঙি পেলোৱাৰ পিছত কি হ'ব ইয়াত থকা যিসমূহ বিভাগ সেই বিভাগসমূহৰ যিসমূহ ৰোগী সেই ৰোগীসমূহক আচলতে ক'ত কেনেকৈ চোৱা ব্যৱস্থা কৰা হ'ব, কিয়নো GMCH হৈছে উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা ক্ষেত্ৰৰ বাবে এখন আয়ুস ৰেখা। গতিকে এইখন যদি বন্ধ হৈ যায় বা ভাঙে তেনেহ'লে কেনেকৈ ইয়ালৈ অহা যিসকল ৰোগী সেই ৰোগীসকলক সেৱা কৰিব? জানো হওক সেই সম্পৰ্কে এই মেডিকেল কলেজৰ অধীক্ষক ডক্টৰ দেৱজিৎ চৌধুৰীৰ মুখেৰে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা পৰিকল্পনা আছিল যে অসমৰ ভিতৰতে চবতছে বৃহৎ আৰু ভাল তথা উত্তৰ পূৰ্বৰ ভিতৰত চবতছে বৃহৎ আৰু ভাল তথা ভাৰতবৰ্ষৰ ভিতৰতে এটা অন্যতম এখন হেল্থ কেয়াৰ ইনষ্টিটিউশ্যন হিচাপে গঢ়ি তুলিবৰ কাৰণে যি পৰিকল্পনা ল'লে তেওঁ, সেই মৰ্মে আমাৰ আসাম হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপমেণ্ট ছ'চাইটি এণ্ড মেনেজমেণ্ট ছ'চাইটি তেওঁলোকৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খন আমি আধুনিকৰণ কৰাৰ এটা প্ৰচেষ্টা চলালে। যিহেতু কামটো কৰিবৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়খনৰ আগৰ পুৰণি যোনবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল, বিল্ডিংবিলাক আছিলে, সেইবিলাক ক্ৰমে মানে পৰ্যায়ক্ৰমে লাহে লাহে এটা এটাকৈ ভাঙিব লাগিব, কাৰণ সেইখিনি ভাঙিলেহে যাতে নতুন বিল্ডিংটো উঠিব। যেতিয়াই সেনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱা গ'ল বা এটা আমি প্লেনিঙৰ ষ্টেজত যেতিয়া লোৱা গ'ল, প্ৰথমতে আমাৰ আপোনালোকে দেখিলে যে মেটাৰ্নেল এণ্ড চাইল্ড হেল্থ হস্পিটেল যোনটো MCH হস্পিটেল মাননীয় মুখ্যমন্ত্ৰীদেৱে তেওঁ ফেব্ৰুৱাৰী 1 তাৰিখে উদ্বোধন কৰিছিলে। আমাৰ তাৰে 10 দিনৰ পিছৰ পৰাই আমি তাতে ফাংচনেল হৈ গৈছোঁ। ছেকেণ্ডলি আমাৰ যোনবিলাক বাকী বিল্ডিং আছিল অনুষাংগিক, যেনে আমাৰ আপুনি যদি মন কৰে সেই সন্মুখত আমাৰ যিখন প্লেগ্ৰাউণ্ড আছিল, প্লেগ্ৰাউণ্ডৰ কাষতে এটা ICU কমপ্লেক্স আছিল, তাৰেও আমি যোনবিলাক পেচেণ্ট আছিলে আমি স্থানান্তৰ কৰিলোঁৱে। আমাৰ অলৰেডি জাগা আছিলে, ইমাৰ্জেঞ্চি ICU মেডিকেল ITU চব বনাই পেলাই তাতে পেচেণ্টবিলাক স্থানান্তৰ কৰি সেই বিল্ডিংটো আমি নাগাৰ্জুন কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন অৰ্থাৎ যোনটো কনষ্ট্ৰাকশ্যন কোম্পানীয়ে এই কামখিনি লাভ কৰিছে, মানে এটা টেণ্ডাৰ বিডিং ইণ্টাৰনেশ্যনেল টেণ্ডাৰ বিডিং কৰিছিলে, সেই বিল্ডিঙৰ প্ৰচেষ্টাত তেওঁলোকে সেই টেণ্ডাৰটো পালে। সেইকাৰণে তেওঁলোকে পৰ্যায়ক্ৰমে এটা এটাকৈ ভাঙি গৈছে। আমি পেচেণ্টবিলাক ৰোগীবিলাকক স্থানান্তৰ কৰিলোঁ, তেওঁলোকৰ যেন অসুবিধা নহয়, ৰোগী আত্মীয় গোটেইখিনি চাই মেলি আমি এটা এটাকৈ বিল্ডিং আমি দি যাম চবকে। ইয়াতে আমাৰ যেনেকৈ 17টামান বিভাগ আছে, সেইকাৰণে আমি ইয়াৰে পৰা যিমানখিনি বিভাগ আছে আমি আমাৰ ৰাস্তাৰ উল্টা ছাইডে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আপোনালোকে দেখিছে আৰু CN চেণ্টাৰ তালৈকে আমি স্থানান্তৰ কৰিম। তাৰ আগতে খালি এটা আমাৰ কাম থাকিব যে আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলখন যোনখন অতি সোনকালে আৰু আৰম্ভ হ'বলৈ যাব, আৰু তালৈকে আমি এই বিভাগবিলাক CN চেণ্টাৰ আৰু ছুপাৰ স্পেচিয়েলিটি বিভাগবিলাক তালৈকে যাব। সেইখন যেতিয়া খালী হৈ যাব CN আৰু ছুপাৰ স্পেচিয়েলিটি, আমি ইয়াৰে বিভাগবিলাক তালৈকে লৈ যাম। দিয়াৰ লগে লগে গোটেইখন বছৰৰ শেষলৈকে গোটেই পুৰণা GMCখন আমি NCCক দিব পাৰিম, আৰু তেওঁলোকে নিজৰ যোনখিনি মানে এটা সময়সীমা এটা ধৰি দিয়া থাকে সেইখিনি সময়সীমাৰ ভিতৰতে এখন আধুনিক অতি মানে মডাৰ্ণ হস্পিটেল এখন বনাবলৈ প্ৰচেষ্টাটো সফল হ'ব। আমাৰ ইয়াতে যেনেকৈ দেখিছে, ইয়াতে চবতে এটা 7 ষ্টৰিজ প্লাছ বেছমেণ্ট 8টা ষ্টৰিকে আছে, 1 2 3 4 6টা টাৱাৰ আছে, আৰু এইটো 7 নম্বৰ টাৱাৰ। এইটো পেইং ইউনিট ব্লক হ'ব, লগতে এডমিনিষ্ট্ৰেটিভ অফিচো আছে মাজত, আৰু চবতে ওপৰতে চ'লাৰ পেনেল লগোৱা আছে, আৰু এটা এনেই হেলিপেডৰ কথা কোৱা গৈছে আমাক দিব বুলি, যাতে মানে যদি বেছি মানে জটিল ৰোগীবিলাক ডাইৰেক্টলি লৈ নিব পাৰিব। পাৱাৰ ষ্টেচনটো কেপ্টিভ হ'ব আমাৰ মেডিকেল কলেজৰ কাৰণে, বহুত পাৱাৰ যিহেতু লাগিব। কিছুমান আমাৰ এতিয়া দেখিছোঁ যে আমাৰ আজিকালি এয়াৰ এম্বুলেঞ্চ বুলি যোনটো ছাৰ্ভিচ হয়, আমাৰ মাজতো লৈ আনিছিলে আমাৰ ইয়াতো এয়াৰ এম্বুলেঞ্চৰ ছাৰ্ভিচ, সেইবিলাক
সেই এয়াৰ এম্বুলেঞ্চেদি ডাইৰেক্টলি আমাৰ হেলিকপ্টাৰ দি আমাৰ হস্পিটেলৰ ওপৰত পৰিব আমি ডাইৰেক্টলি লৈ পেলাই যদি অস্ত্ৰোপচাৰ লাগে বা এডমিশ্যন আইচিউত লাগে ইমিডিয়েটলি কৰোঁ মানে তেওঁৰ যোনটো ৰাস্তা দি আহোঁতে এটা সময় যাব সেই গ'ল্ডেন পিৰিয়ডৰ ভিতৰতে আমি ৰোগীটোক পাব পাৰিম আৰু বচাবলৈ সক্ষম হ'ম